বন্ধুসকল নমস্কাৰ। এই সময়ত কৰ্মচাৰীসকলৰ OPS-ৰ সৈতে জড়িত এখন দৰকাৰী নটিচ শেহতীয়াকৈ প্ৰকাশ হৈছে। অৰ্থাৎ কৰ্মচাৰীসকলক OPS দিয়াৰ প্ৰসংগত পেঞ্চন বিভাগৰ পৰা, পেঞ্চন মন্ত্ৰণালয়ৰ পৰা এই শেহতীয়া যি নটিচখন প্ৰকাশ হৈছিলে আৰু আপোনালোকৰ সন্মুখত মই প্ৰকাশ হোৱাৰ তাৰিখটো দেখুৱাবলৈ যত্ন কৰিছোঁ। 22/6/2026 তাৰিখে এই দৰকাৰী নটিচখন প্ৰকাশ হৈছিলে আৰু ইয়াৰ বিষয়টো আপোনালোকে লক্ষ্য কৰিব। ইয়াতে উল্লেখ কৰিছে কম্পেনশ্যনেট এপইণ্টমেণ্টৰ ক্ষেত্ৰত CCS পেঞ্চন ৰুলৰ অন্তৰ্গত অন্তৰ্ভুক্তিৰ বাবে ক্ৰুৱেচিয়েল ডেট বিবেচনা কৰাৰ সন্দৰ্ভত। আৰু ইয়াতে উল্লেখ কৰিছে তেওঁলোকে কেইটামান গুৰুত্বপূৰ্ণ কথা, অৰ্থাৎ অল্ড পেঞ্চন কৰ্মচাৰীসকলে কোনসকল কৰ্মচাৰী অল্ড পেঞ্চনৰ বাবে যোগ্য হ'ব। ইয়াতে উল্লেখ কৰিছে, তেওঁলোকে লিখিছে যে এই ডিপাৰ্টমেণ্টলৈ কম্পেনশ্যনেট গ্ৰাউণ্ডত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক অল্ড পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ। এই বিষয়টো ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰৰ 3/3/2023 তাৰিখৰ অফিচ মেমৰেণ্ডামৰ নীতি অনুসৰি বিবেচনা কৰা হৈছে, য'ত এডভাৰটাইজৰ ডেটক ভিত্তি কৰি ধৰা হৈছিল। ইয়াৰ লগতে 25/2/2025 তাৰিখে অনুষ্ঠিত নেশ্যনেল কাউন্সিল JCM-ৰ বৈঠকত ষ্টাফ ছাইডৰ পৰা এই দাবী উত্থাপন কৰা হৈছিল যে যিসকল কম্পেনশ্যনেট এপইণ্টমেণ্টৰ 1/1/2004 আগতেই এপ্লিকেশ্যন ছাবমিট কৰিছিল কিন্তু এপইণ্টমেণ্ট পাইছিল 1/1/2004 পাছত, তেওঁলোককো OPS-ৰ কভাৰেজৰ সুবিধা দিয়া উচিত। ইয়াৰ উপৰিও উল্লেখ কৰা হৈছে যে কম্পেনশ্যনেট এপইণ্টমেণ্টৰ ক্ষেত্ৰত সাধাৰণতে কোনো নটিফিকেশ্যন বা এডভাৰটাইজ নাথাকে। সেইবাবে ইণ্টাৰ মিনিষ্ট্ৰিয়েল কনচালটেশ্যন আৰু ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ আৰু DOPTৰ সৈতে আলোচনা কৰাৰ পাছত সিদ্ধান্ত লোৱা হৈছে যে কম্পেনশ্যনেট এপইণ্টমেণ্টৰ ক্ষেত্ৰত এপ্লিকেশ্যন ছাবমিট কৰাৰ তাৰিখকেই ক্ৰুৱেচিয়েল ডেট হিচাপে গণ্য কৰা হ'ব, যদিহে এপ্লিকেশ্যন কৰাৰ সময়ত এপইণ্টমেণ্টৰ বাবে এলিজিবল আছিল। অৰ্থাৎ যিসকলৰ পৰিয়ালৰ সদস্য কম্পেনশ্যনেট এপইণ্টমেণ্টৰ বাবে এলিজিবল আছিল আৰু 31/12/2003 বা তাৰ আগতে এপ্লিকেশ্যন কৰিছিল, তেওঁলোকে সংশ্লিষ্ট মিনিষ্ট্ৰী বা ডিপাৰ্টমেণ্টৰ দ্বাৰা CCS পেঞ্চন ৰুলছ 2021-ৰ অন্তৰ্গত হিচাপে বিবেচনা কৰা হ'ব। আৰু সকলো মিনিষ্ট্ৰী বা ডিপাৰ্টমেণ্টক এই কম্পেনশ্যনেট এপইণ্টমেণ্টৰ উপযুক্ত ক্ষেত্ৰত যাতে প্ৰয়োগ কৰা হয় তাৰ ওপৰত নিৰ্দেশনা জাৰি কৰিছে আৰু এই সিদ্ধান্ত মিনিষ্ট্ৰী অফ ফাইনান্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ কনচালটেশ্যনত জাৰি কৰা হৈছে। নিশ্চয়কৈ এটা ভাল খবৰ বুলি ক'ব পাৰি, যিসকলে কম্পেনশ্যনেট গ্ৰাউণ্ডত এপইণ্টমেণ্ট লৈছিলে আৰু তেওঁলোকে যি নিৰ্দিষ্ট ডেটটো উল্লেখ কৰিছে সেই ডেটত তেওঁলোকে আবেদন কৰিছিল বা তাৰ আগতে আবেদন কৰিছিল, তেওঁলোকৰ বাবে এটা শেহতীয়াকৈ সুখবৰ আহিছিলে। বন্ধুসকল, এই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।